তে এইটো 4 নম্বৰটো নহয় জানো কিমান আছে sin 30 প্লাস tan 45 মাইনাস cosec 60 ডিভাইড sec 30 প্লাস cos 60 প্লাস cot 45 ইয়াত চাই যাবি কোনে ক'ত নবুজা মোক জনাবি প্ৰথম আমি এই আছটো দিব লাগিব নহয় জানো তালিকাৰ পৰা চাই এটো ক sin 30 ৰ মান ক sin 30 1/2 1/2 প্লাস tan 45 ক 1 tan 45 আছে 1 মাইনাস cosec 60 কিমান আছে চোৱা 2 cosec 60 না 2/√3 2 এটো মই বনোৱা শিকাই দিম হে তাৰ পিছত sec 30 কিমান আছে 2/√3 তাৰ পিছত প্লাস cos 60 কিমান আছে 1/2 1/2 শুদ্ধকে কৈ আছে প্লাস cot 45 কিমান আছে 1 হয়নে হয় এতিয়া আমি প্ৰথম আছটো দিব লাগিব আমি লসাগু লম এই ওপৰৰ গোটেইখিনি লসাগু আকৌ তলতো আমি লসাগু নহয় জানো এতিয়া চোৱা ইয়াত এটা দুটা তিনটা আছে তে আমি ডাইৰেক্ট যদি কৰো ডাইৰেক্ট কৰিব পাৰো নাইবা আমি ইয়াতো শৰ্টকাট নিয়মত কৰিব পাৰো নহয় জানো যে আমি যদি ডাইৰেক্টটো যদি আমি টান পাও তে আমি এনেকে কৰিম ইয়াত কেটা আছে এটা দুটা তিনটা তে আমি কাম কৰো প্ৰথম দুটা কৰো নহয় জানো তে আমি চাও 1/2 ৰ লগত 1 প্লাস কৰি কিমান হয় যিমান হ'ব তাৰ লগত আকৌ 2/√3 আমি মাইনাস কৰি দিম মাইনাস কৰি যেটো হ'ব ইয়াত আমি বহাই দিম ঠিক একেদৰে আমি আকৌ এই তিনটা কৰিম যে প্ৰথম আমি ইহত দুটা কৰি চাম কৰি প্লাই যিমান হ'ব তাৰ লগত আকৌ এটো আমি প্লাস কৰিম প্লাস কৰি যিমান হ'ব ইয়াত আমি বহাই দিম ঠিক আছে তে প্ৰথমে ওপৰত কৰো 1/2 আৰু 1 কৰা ইয়াত কৰি পেলাও 1/2 প্লাস 1 যদি আমি কৰো কিমান হ'ব ক 2 এগুণ 2 আৰু 1 ৰ লসাগু 2 বাকি কিমান হ'ব ওপৰত 1 এগুণ 1 প্লাস আকৌ 2 এগুণ 2 নহয় জানো তলটো যদি অমিলে আমি ক্ৰস পূৰণ কৰিব পাৰিম কিমান হৈ আছে ফলে 2 আকৌ 2 একে কিমান হ'ব 3 ঠিক আছে ইয়াৰত কিমান বাকি আছে মানে এটো যোগ কৰি এটো পালো কিমান বাকি আছে এতিয়া -2/√3 আকৌ এটো কৰো -2/√3 তে ইহত দুটা লসাগু কিমান হ'ব যদি ইহত দুটা অমিল হয় পূৰণ কৰিব পাৰি তে 2 আৰু √3 হ'ব কিমান হ'ব 2/√3 এতিয়া আমি ক্ৰস পূৰণো কৰিব পাৰো নহয় জানো তে 3 এ পাব √3 আকৌ 2 এ পাব 2 কিমান হ'ব 3 লগত √3 দিলে অকল 3 না 3/√3 হ'ব 3/√3 যদি √3 দিও তেতিয়া অকল 3 হ'ব মাইনাস 2 দুগুণ 4 তে আমি গম পালো যে এই তিনটা কৰি আমি কিমান পাইছো এটো পাইছো এটো আনিয়াত বহাই দে কিমান হ'ব 3/√3 তলত হ'ব 2/√3 আৰু ওপৰত হ'ব 3/√3 -4 3/√3 -4 ঠিক আছে ঠিক একেদৰে আকৌ এইকিটা কৰিম প্ৰথম এই দুটা কৰি লও সহজত তে 1/2 আৰু 1 কৰিছ কিমান হ'ব 1/2 প্লাস 1 কৰিলে কিমান হ'ব ইয়াৰ তলত 1 আছে তে কিমান হ'ব 2 আৰু 1 ৰ লসাগু 2 এগুণ ক্ৰস পূৰণ কৰি দিয়া 1 এগুণ 1 প্লাস 2 এগুণ 2 কিমান হ'ব 2 2 একে 3 ইয়াৰ লগত আকৌ বাকি আছে কোনটো এটো কিহত আছে এই প্লাসত নহয় জানো আমি দিম প্লাসত 2/√3 বুজিছো কিমান হ'ব 2 লগত √3 দিলে কিমান হ'ব 2√3 ক্ৰস পূৰণ কৰি দিও 3 লগত √3 মিলিলে হ'ব 3√3 প্লাসৰ ঠাইত প্লাস 2 দুগুণ 4 তে এইখিনি পাইছো তে এইখিনি আনি আমাক তলত বহাই দিম নহয় জানো কিমান হ'ব তলত 2√3 আৰু ওপৰত আছে 3/√3 প্লাস 4 ঠিক আছে এতিয়া আমি জানো যে ইয়াৰ তলতো চোৱা 2√3 ইয়াৰ তলতো 2√3 নহয় জানো 2√3 কেনসেল বুজিছো এতিয়া আমি পাই আছো কি ওপৰৰ পৰা কি পাই আছো 3√3 -4 আৰু তলৰ পৰা কি পাই আছো 3/4 এতিয়া হৰ পৰিমেয় কৰি কেনেকে ইয়াৰ এটা পূৰণ চিন দিব লাগিব দি পেলাই এটা আছ মাৰিব লাগিব তলৰ যিখিনি আছে এইখিনিকে মাজৰ চিনটো খলাই ইয়াত আৰু ইয়াত বহাব লাগিব অৰ্থাৎ পূৰণ কৰিব লাগিব কিমান হবে কোৱা 3/4 -4 3√3 প্লাস আছে -4 আকৌ ইয়াত আছে 3√3 -4 আৰু এটা লাইন হ'ব লাগিছিল মই ডাইৰেক্ট ইয়াৰ পৰা কৰি গৈছো হৈছে তে আমি ব্ৰেকেট মাৰি দিও পিছত তলত কি সূত্ৰত যায় a square plus b minus b কাৰণ এটো হৈছে a plus b এটো হৈছে a minus b তে আমি কৰিব লাগিব কি a square minus b square তে a মানে এটো 3√3 আৰু b মানে কিমান তে a square মানে হ'ব 3√3 whole square minus b square মানে হ'ব 4 square
ঠিক আছে আৰু ওপৰত ইহঁত দুটা কি হৈ আছে পূৰণ পূৰণ যদি আমাৰ দুইটা ভাগ একেই হয় তেতিয়া আমি দুটাৰ পৰা কেইটা পাতিম এটা ভাগ পাতিম 3 ৰুট 3 মাইনাছ 4 পাতি আমি কি দি দিম হোল স্কুৱেৰ হোল স্কোৱাৰ দি দিলো ঠিক আছে এতিয়া তলত এই স্কোৱাৰৰ কাম কৰা স্কোৱাৰটো 3 পাব ৰুট 3 পাব 3 স্কোৱাৰ পালে কিমান হ'ব 3 3 গুণ ৰুট 3 স্কোৱাৰ পালে কিমান হ'ব অনলি 3 মাইনাছ এইফালে 4 স্কোৱাৰ মানে 4 4 গুণ 16 আকৌ এইটো এটা সূত্ৰত গৈ আছে এই দুটাক এ বুলি বুজা এইটো বি এ মাইনাছ বি হোল স্কোৱাৰ এইটো সূত্ৰত এ মাইনাছ বি হোল স্কোৱাৰ ইয়াৰ সূত্ৰ কি আছিল a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ যদি আমাৰ অংকটো এই সূত্ৰত গৈ আছে আমি এই লাইনটো কৰিব লাগিব এ স্কোৱাৰ মানে এইটো 3 ৰুট 3 স্কোৱাৰ 3 স্কুৱেৰ মাইনাছ 2ab 2 to 2 দিবই লাগিব এ মানে এইটো বি মানে এইটো আকৌ প্লাছ বি স্কোৱাৰ মানে 4 স্কোৱাৰ ঠিক আছে এই প্ৰথম আমি এ স্কোৱাৰ কৰো এ কিমান হ'ব 3 ৰুট 3 ৰুট 3 হোল স্কোৱাৰ সূত্ৰ মতে মাইনাছ 2 এ আৰু বি লাগিব না মাইনাছ 2 পূৰণ হৈ আছে 3 ৰুট 3 আকৌ পূৰণ কিয় দিছো বুজি আছো কাৰণ এই 2 এ বি ইহঁত তিনিটা পূৰণ হৈ আছে তাৰপিছত প্লাছ বি স্কোৱাৰ বি মানে 4 স্কোৱাৰ বুজিলো পিছত তলত আমি কৰিব পাৰিম তলত কি হৈছে 9 3 গুণ 27 আৰু এফালে কিমান থাকিব মাইনাছ 16 নহয় জানো এফালে আকৌ স্কোৱাৰৰ কাম কৰো স্কোৱাৰটো দুটাই পাব 3 স্কোৱাৰ পালে হ'ব 3 3 গুণ 9 আকৌ ৰুট 3 স্কোৱাৰ পাব অনলি 3 আকৌ এইফালে ইয়াৰ পৰা ইয়ালৈকে পূৰণ হৈ আছে ৰুট থাকাটোক বাদ দিয়া 2 3 গুণ 6 4 গুণ 24 লগত কি থাকিব ৰুট অভাৰ 3 24 ৰুট অভাৰ 3 প্লাছ 4 4 গুণ 16 27 পৰা 16 বিয়োগ কৰিলে কিমান থাকিব 11 এইফালে 9 3 গুণ 27 মাইনাছ 24 ৰুট অভাৰ 3 প্লাছ 16 ওলাই গ'ল অংক তলত থাকিব 11 27 পৰা 24 কি বিয়োগ কৰিম নোৱাৰিম কৰিবলৈ কাৰণ 27 লগত কোনো নাই 24 লগত কোন আছে ই ইয়াৰ লগত নিমিলাই ই মিলিব 16 লগত তে ইয়াৰ আগতো যোগ চিন 16 আগতো যোগ চিন তে দুটা যোগ কৰিব লাগিব না 27 আৰু 16 যোগ কৰিলে কিমান হৈ আছে 27 13 3 1 2 1 3 1 4 কিমান হৈ আছে 43 লগত কি থাকিব মাইনাছৰ 24 ৰুট অভাৰ বুজি পাইছো এইটোৱে এইটো 5 নম্বৰটো 5 cos square 60 plus 4 sec square 30 minus 10 square 45 divide sin square 30 plus cos square 30 সহজ আছে চাবি প্ৰথম আমি সমান চিনৰ পুনে পুনে আষ্টু দিলম আচ্ছা এটা 5 আছে না 5 ৰ ঠাইত আমি 5 পাতিলো আৰু আমি জানো যে একো চিন নাই মানে কি চিন আছে পূৰণ তাৰ পিছত cos square টো নাপাম আমি cos 60 পাম লিষ্টত 2 নহয় cos 60 কিমান আছে 1 by আমি ইয়াত 1/2 বহাই ওপৰত কি কৰি দিম স্কোয়াৰ কৰি দিম এটো ঠিক আছে বুজি আছো তাৰপিছত যেটো চিন আছে আমি সেই চিনটো দিলো 4 ৰ জায়গাত 4 দিয়া কটা ইনটু দিব লাগিব sec বিচাৰা sec 30 বিচাৰা কিমান আছে sec 30 2/√3 এটা sec ৰ ওপৰত এটা স্কোয়াৰ আছে আমি কি কৰিব লাগিব মাইনাছ 10 45 বিচাৰা 1 নহয় জানো তাৰ ওপৰত কি দিম স্কোয়াৰ তলত আহি যা sin 30 সো sin 30 কিমান আছে 1/2 আমি ওপৰত কি দিব লাগিব কাৰণ ইয়াত স্কোয়াৰ আছে ইয়াত নাথাকাতেন আমি নিদিলো হেতেন তাৰ পিছত প্লাস cos 30 হৈছে কিবা 3/2 স্কোয়াৰ আছে নে নাই এটো আছে আমি স্কোয়াৰটো দিব লাগিব ঠিক আছে এতিয়া চোৱা কিমান হ'ব 5 ৰ জায়গাত আমি 5 দিলো পূৰণ এফালে a স্কোয়াৰটো দুইজনে পাই আছে পাব না নাই 1 স্কোয়ার পালে কিমান হ'ব 1 গুণ আকৌ 2 স্কোয়ার পালে কিমান হ'ব 2 গুণ প্লাস 4 ইনটু এফালে স্কোয়ার কৰা দুইজনে পাই আছে 2 স্কোয়ার পালে কিমান হ'ব 2 গুণ আকৌ √3 স্কোয়ার পালে কিমান হ'ব 3 হ'ব পিছত আকৌ মাইনাস 1 স্কোয়ার কৰিলে কিমান হ'ব 1 তলত আহি যাও তলত কি আছে a স্কোয়ারটো দুইজনে পাই আছে আমি এটা আষ্টু দি লও 1 স্কোয়ার পালে কিমান হ'ব আকৌ 2 স্কোয়ার পালে 4 প্লাস আকৌ √3 স্কোয়ার পালে কিমান হ'ব 3 হ'ব আকৌ 2 স্কোয়ার পালে কিমান হ'ব ঠিক আছে যে ওপৰত এটো লগত এটো পূৰণ কৰিম আৰু আমি জানো যে পূৰণৰ ক্ষেত্ৰত ওপৰে ওপৰক পাই তলে তলক পাই পাছৰ তলত কি আছে 1 তে পাছে পাব একক 4 এ পাব একক আকৌ এ 4 লগত পূৰণ হ'ব আকৌ 3 কাৰ লগত পূৰণ হ'ব বুজিছো এতিয়া চোৱা
তলত চোৱা ভগ্নাংশৰ যোগ হৈ আছে নে লহাগু ল'ব লাগিব কিন্তু তাৰ কাৰণে চোৱা তলটো মিলি আছে আৰু মিলি থাকিলে একেবাৰে ইজি হয়নে নাই যেতিয়া আমাৰ তলটো মিলি থাকে আমি কি কৰোঁ মিলি থকা দুটাৰ পৰা কেইটা পাতো আৰু ওপৰত চেম লিখি দিলেও হৈ আছে নহয় জানো কিমান হ'ব 1 + 3 আৰু নিয়মমতে এইটো যে 4 আৰু 4 লহাগু 4 4 দি 4 কেইবাৰ যাব এবাৰ সেই একটো নিয়াকৈ ইয়াত পূৰণ কৰিব লাগিব 1 গুণ 1 প্লাছৰ জেগাত আকৌ 4 দি 4 এবাৰ 1 3 গুণ 3 নাইবা আমি এনেকৈ বুজিলে হ'ল যে তলটো যদি মিলি থাকে মিলি থকা দুটাৰ পৰা আৰু ওপৰত চেম লিখি দিলে হ'ল যেনেকৈ আছে 1 + 3 1 + 3 ঠিক আছে ওপৰত পূৰণ কৰা 5টো কাৰ লগত পূৰণ হ'ব তো কিমান হ'ব 5 গুণ তলত কিমান থাকিব 4 বুজিছো আকৌ এই 4 কাৰ লগত পূৰণ হ'ব 4 লগতে 4 4 গুণ 16 তলত কিমান থাকিব 3 আৰু এইফালে কিমান থাকিব মাইনাছৰ 1 ঠিক আছে এতিয়া মই ওপৰখিনি চেম ৰাখো ঠিক আছে কিমান আছে 5/4 + 16/3 - 1 হৈছে তলত কিমান হ'ব চোৱা কিমান আছে তলত 4 আৰু ওপৰত এই দুটা যোগ কৰিব কৈ আছে 3 কে কিমান হ'ব 4 আৰু 4 দিটো 4 কেনসেল হৈ গ'ল হ'ব না নাই তে তলত কিবা আছে জানো মানিছো 1 এটা আছে কিন্তু 1 দিব লাগে জানো তে যদি মই তলত 1টো নিদুতে এই আষ্টুৰ কোনো কাম নাই আছে কি তে আমাৰ এই আষ্টু উঠি গ'ল তে আমাৰ এতিয়া কি থাকিব 5/4 + 16/3 - 1 এতিয়া আমি লহাগু লৈ ল'ম নহয় জানো তো লহাগু কেইটা ল'ম 3টাৰ ল'ম ইয়াত 4 আছে ইয়াত 3 আছে ইয়াত কিমান আছে এইটো যে শিকাইছো অলপ আগত কিমান হ'ব 4 3 আৰু 1ৰ লহাগু কিমান হ'ব 12 4 দি 12 কেইবাৰ যাব 4 3 গুণ সেই 3 আকৌ ওপৰত পূৰণ কৰিব লাগিব 3 5 গুণ প্লাছ 3 দি 12 কেইবাৰ যাব 4 বাৰ সেই 4 আকৌ 16 লগত কি কৰিব লাগিব 64 মাইনাছ ইয়াৰ তলত 1 আছে 1 দি 12 12 বাৰ 12 গুণ 12 এতিয়া লাষ্ট লাইন তলত কিমান থাকিব এটো বুজি আছো যে এই দুটা যোগ কৰি তাৰ পৰা 12 বিয়োগ কৰি দিব লাগিব তে 64 আৰু 15 যোগ কৰা 64 আৰু 15 যোগ কৰি কিমান হ'ব 5 4 9 6 কে কিমান হ'ব এই দুটা যোগ কৰি কিমান পাইছো তাৰ পৰা 12 কি কৰিব লাগিব বিয়োগ 12টা বিয়োগ কৰি দিয়ে 9ৰ পৰা 2 গলে 7 7ৰ পৰা 1 গলে 6 কিমান হ'ব 67 বুজি পাইছো